নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে প্ৰত্যেকগৰাকী দৰ্শকক ধন্যবাদ জনাইছো আৰু পুৱাৰ খবৰৰ সৈতে ষ্টুডিঅত মই কিশোৰ বৰুৱা লৈ আহিছো প্ৰথমটো খবৰ ৰাজ্যত চলি আছে বিধানসভাৰ অধিৱেশন আৰু বিধানসভা অধিৱেশনৰ প্ৰাকখনত কেবিনেটত কেইবাটাও ডাঙৰ সিদ্ধান্ত ৰাজ্যত শীঘ্ৰে আহিব কেইবাখনো নতুন আইন চৰকাৰী চাকৰিৰ পৰা আঁচনিলৈ কেইবাটাও নতুন পদক্ষেপ ৰাজ্য চৰকাৰৰ বাজেট অধিৱেশনৰ মাজতে ৰাজ্যিক কেবিনেট সম্পন্ন 2024-25 বৰ্ষৰ বাজেটত কেবিনেটৰ অনুমোদন ডিব্ৰুগড়ত মল নামদাং সংৰক্ষিত বনাঞ্চল মুকলি চিৰিয়াখানা এই চিৰিয়াখানাৰ বাবে 259 কোটি টকাৰ অনুমোদন অসম মিউনিচিপাল এক্টত অনুমোদন কেবিনেটৰ আৰু শীঘ্ৰেই আসাম আৰবান মিউনিচিপাল সাৰ্ভিস বিল আনিব ৰাজ্য চৰকাৰে অসমৰ 10খন চহৰৰ এক চহৰ আঁচনিৰ ৰূপায়ণত অনুমোদন শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া লখিমপুৰ তেজপুৰ নগাঁও যোৰহাট কৰিমগঞ্জ শিলচৰ ধুবুৰী আৰু ডিফু চহৰৰ নাম সন্নিবিষ্ট নতুনকৈ অসম সচিবালয়ত 352টাকৈ পদৰ সৃষ্টি কৰিব আহিব অসম নিৰাময় প্ৰথা বিধেয়ক 2024 চিকিৎসাৰ নামত বেমেজালি কৰিলে পাব শাস্তি তন্ত্ৰ মন্ত্ৰ বন্ধৰ বাবে এই নতুন বিল বাজেট অধিৱেশনৰ মাজতে ৰাজ্যিক কেবিনেট সম্পন্ন 2024-25 বৰ্ষৰ বাজেট কেবিনেটে অনুমোদন জনাইছে আৰু ডিব্ৰুগড়ত মল নামদা সংৰক্ষিত বনাঞ্চলত মুকলি হ'ব চিৰিয়াখানা এই চিৰিয়াখানাৰ বাবে 260 কোটি টকাৰ অনুমোদন জনাইছে কেবিনেটে শীঘ্ৰে ৰাজ্যত আহিব আসাম মিউনিচিপাল এক্টত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে আসাম আৰবান মিউনিচিপাল সাৰ্ভিস বিল উত্থাপন হ'ব এবাৰ সদনত অসমৰ 10খন চহৰ এক চহৰ আঁচনি ৰূপায়ণ কৰিব কোন চহৰৰ নাম সন্নিবিষ্ট কৰা হৈছে শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া তেজপুৰ লখিমপুৰ সমান্তৰালভাৱে নগাঁও যোৰহাট কৰিমগঞ্জ শিলচৰ ধুবুৰী আৰু ডিফু চহৰৰ নাম সন্নিবিষ্ট হৈছে যিসকল যুৱক যুৱতীয়ে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে ভাল খবৰ লৈ অনাৰ চেষ্টা কৰিছে কেবিনেটে আৰু নতুনকৈ অসম সচিবালয়ত 352টা পদৰ সৃষ্টি কৰিব শীঘ্ৰে ৰাজ্যত আহিব অসম নিৰাময় প্ৰথা বিধেয়ক 2024 আৰু এই বিধেয়কৰ জৰিয়তে চিকিৎসাৰ নামত বেমেজালি কৰিলে শাস্তি পাব চিকিৎসকে তন্ত্ৰ মন্ত্ৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব অসমত এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো 12 তাৰিখে সদনত বিত্তীয় মন্ত্ৰীয়ে দাখিল কৰিব বাজেট আৰু বাজেটক লৈ ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বাজেটৰ যি 2024-25 বৰ্ষৰ বাজেট আছে বাজেটত কেবিনেটে অনুমোদন জনাইছে আৰু বাজেটত কেইবাটাও অসমবাসীৰ বাবে ভাল খবৰ লৈ অনাৰ চেষ্টা কৰিছে ডিব্ৰুগড়ৰ মল নামদা সংৰক্ষিত যি বনাঞ্চল আছে বনাঞ্চলত নতুনকৈ এখন চিৰিয়াখানা স্থাপন কৰিব ৰাজ্য চৰকাৰে আৰু 259 কোটি টকা ব্যয় সাপেক্ষে এইখন নতুন চিৰিয়াখানা স্থাপন কৰিব চৰকাৰে তাৰ সমান্তৰালভাৱে অসম মিউনিচিপাল এক্টত অনুমোদন জনাইছে কেবিনেটে শীঘ্ৰে আসাম আৰবান মিউনিচিপাল সাৰ্ভিস বিল উত্থাপন কৰিব অসমৰ 10খন চহৰ এক চহৰ আঁচনি ৰূপায়ণ কৰাত অনুমোদন জনাইছে কেবিনেটে কি চহৰৰ নাম সন্নিবিষ্ট হৈছে শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া তেজপুৰ লখিমপুৰ নগাঁও যোৰহাট কৰিমগঞ্জ শিলচৰ ধুবুৰী আৰু ডিফু চহৰৰ নাম সন্নিবিষ্ট হৈছে এই চহৰ কেইখনত এই 10খনকৈ চহৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ প্ৰকল্প হাতত ল'ব নতুনকৈ অসম সচিবালয়ত 352টা পদৰ সৃষ্টি কৰা হ'ব আহিব অসম নিৰাময় প্ৰথা বিধেয়ক 2024 আৰু এই বিলখনৰ জৰিয়তে অসমত চিকিৎসাৰ ক্ষেত্ৰত হোৱা গাফিলতিৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব যিসকলে চিকিৎসা সেৱা প্ৰদানত গাফিলতি কৰিছে সেই সকলৰ বিৰুদ্ধে কিন্তু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব তাৰ সমান্তৰালভাৱে অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ হৈ পৰিব তন্ত্ৰ মন্ত্ৰ এই মুহূৰ্তত এই খবৰ আমি আপোনালোকক জনাইছো ৰাজ্য চৰকাৰে বহু অভিলাষী আঁচনি সাধাৰণ ৰাইজৰ বাবে মুকলি কৰি দিছে কিন্তু এই আঁচনিসমূহ ৰাজ্যৰ প্ৰকৃত হিতাধিকাৰীসকলে লাভ কৰিছেনে সেই সন্দৰ্ভত আমাৰ সাংবাদিক উপস্থিত আছে ডিব্ৰুগড়ত আৰু ডিব্ৰুগড়ৰ সাংবাদিক অজিত বৰা এই মুহূৰ্তত আমাৰ সৈতে আছে অজিত বৰা এই মুহূৰ্তত অধিক জনাব
এনিভাৰ 24ৰ সকলো দৰ্শকক অভিনন্দন জনাই মই অজিত বৰা। মই ইতিমধ্যে উপস্থিত হৈ আছোঁ আমাৰ ডিব্ৰুগড় সমষ্টি ডিব্ৰুগড় লোকসভা। এইটো হ'ল ৰজাভেটা গাঁও পঞ্চায়ত। ইতিমধ্যে নিৰ্বাচনো সমাগত, চৰকাৰৰ বছৰ পাৰ কৰিছে। আজি মই ৰজাভেটা গাঁও পঞ্চায়তত অৰ্থাৎ ডিব্ৰুগড় লোকসভাৰ সাংসদ তথা দীৰ্ঘদিনে সাংসদ হোৱা মন্ত্ৰী হোৱা ৰামেশ্বৰ তেলীৰ এইটো লোকসভা সমষ্টি। তেখেতৰ সমষ্টিত আচলতে কেনেধৰণেনো গাঁৱৰ ৰাইজে বাস কৰিছে, ঘৰবিলাক কেনেধৰণে পাইছে, ঘৰবোৰ আচলতে শেষ হ'ল নাই, তাৰ এক প্ৰতিবেদন বিচাৰি পেলাই তাৰ সন্ধানত আজি মই উপস্থিত হৈছোঁ এইখন গাঁৱত। হয়, মোৰ কাষতে এটা পৰিয়াল আছে, দুখীয়া নিচলা পৰিয়াল, যিটো পৰিয়ালে আজি দুটা বছৰ আগতে কেইটামান পইচা পালে আৰু তেওঁলোকৰ ঘৰটো হৈ থাকিলে ঠিক এনেধৰণে আধৰুৱা। আজি আধৰুৱা কেনেকৈ হ'ল আৰু এই পঞ্চায়তটোত এই লোকসভাটোত বা ডিব্ৰুগড়ৰ এই যি বিধানসভা সমষ্টিত প্ৰশান্ত ফুকনৰ সমষ্টিত তেখেতৰ সমষ্টিত আচলতে ঘৰবিলাক কেনেধৰণে পাইছে, দুখীয়া মানুহে কেনেকৈ আছে তাৰ সন্ধানত আজি মই আহি পৰিছোঁ। মোৰ কাষতে আছে, মই দাদাৰ পৰা জানিব বিচাৰিম যে কি কাৰণে তেখেতৰ ঘৰটো আচলতে এনেকুৱা পৰ্যায়ত থাকিলে। কওকচোন কিমান পইচা পালে আপুনি? হয়, পইচা পোৱাটো পাইছোঁ, নোপোৱা নহয়, কেইটকামান পাইছিলোঁ। কিন্তু এতিয়া আপোনালোকে নিজে দেখিছে মোৰ ঘৰৰ অৱস্থা কি হৈছে। কিন্তু যিটো মই বাঁহৰ ঘৰ সাজি কিনে মই বাস কৰি আছিলোঁ, সেই ঘৰটোৱে ভাল হৈছে। যেতিয়া নেকি আজি দুবছৰে আপোনালোকে নিশ্চয় চকুৱে চাইছেই, দেখিছেই মোৰ ঘৰৰ অৱস্থা কি আছে। আৰু এতিয়া বাৰিষা কাল আহি পালেহি, মই থাকিম কেনেকৈ? হয়, মইতো হাজিৰা কাম কৰা ল'ৰা হয় এজন। হয়, চৰকাৰখনো আচলতে পঞ্চায়তৰ যিগৰাকী সভাপতি বা বিধায়ক তেওঁলোকৰো বহুত গুৰুত্ব থাকিব লাগিছিলে, কিন্তু তেনেধৰণৰ কোনো গুৰুত্ব আমি ইয়াত দেখি পোৱা নাই। প্ৰথম কথা হ'ল যে বৰ্তমান তেওঁ দুখেৰে কৈছে যে মোৰ প্ৰথমতে যিটো বাঁহৰ ঘৰ আছিলে, যিটো মোৰ দুখীয়া মানুহৰ ঘৰ হিচাপে বাঁহৰ প্ৰজা হিচাপে, সেই প্ৰজাত থাকি মই শান্তি পাইছিলোঁ। কিন্তু বৰ্তমান চৰকাৰখনৰ পৰা তেওঁ কেইটামান পইচা পালে, যিটো পইচাটো পোৱাৰ পিছত তেওঁ ঘৰটো দেখিছে গোটেই ভাঙি চিঙি গোটেই চুৰমাৰ কৰি পেলালে। আহি আছে সমাগত বাৰিষা, চৌদিশে হ'ব বানপানী। সেই বানপানী বাৰিষা বৰষুণৰ মাজত আজি কণ ল'ৰা ছোৱালীৰ সৈতে কেনেধৰণেনো বাস কৰিব, তেওঁ তাক লৈ পেলাই দুখ প্ৰকাশ কৰিছে। হয়, আপুনি আৰু এটা কথা কওকচোন, লগতে এই গাঁওখনত আৰু এনেধৰণে কেনেকুৱাবিলাক ঘৰ আছে আমি জানিব পাৰিম? আছে, আপুনি গৈ চাব পাৰে, মই কৈ দিব পাৰিম। এনেকুৱা আৰু এটা পৰিয়ালো আছে এনেকুৱা। হয়, কিন্তু আপোনাক এটা অনুৰোধ জনাইছোঁ, আপুনি যিটো বাহিৰত দেখিছেই, আপোনালোকে ভিতৰতো সোমাই চাব পাৰে। হয়, তেখেতে ভিতৰতো আমাক চাবলৈ কৈছে। ভিতৰ চোৱাৰ কোনো প্ৰয়োজন নাই, বাহিৰৰ পৰা সকলো দেখায়। মোক সতীৰ্থ কেমেৰা পাৰ্চনে ইতিমধ্যে দেখাইছে ভিতৰ। এয়া হ'ল ভিতৰৰ এটা মানে কি বুলি ক'ম, এতিয়া দুখেই লাগিছে ক'বলৈ, যি আৱৰ্জনাৰ সৈতে তেওঁ ভগা চিগা টিংফটেৰে তেওঁ ইয়াত ল'ৰা পোৱালীৰ সৈতে বাস কৰিবলগীয়া হৈছে। এইটো হ'ল পোষ্ট বনাইছিলে ইতিমধ্যে, এনেকৈ থাকিলে আধৰুৱা হৈ থাকিলে 2টা বছৰ। মুঠৰ ওপৰত কেইটামান পইচা দি পেলাই তেওঁলোকেও দায়িত্ব সামৰিলে। আমাৰ আজি আহ্বান যে যিগৰাকী প্ৰতিনিধি তেওঁ বিশেষকৈ সাংসদগৰাকী ৰামেশ্বৰ তেলীৰ বিষয়েও আমি ক'ব বিচাৰিছোঁ, তেখেতকো আমি জনাব বিচাৰিছোঁ যে তেওঁ শীঘ্ৰে তেওঁলোকৰ নিজৰ তেওঁ গুৰুত্ব দিয়াটো আৱশ্যক। ধন্যবাদ। কওকচোন আপোনাৰ নামটো কওক। মোৰ নাম শ্ৰীযুত আগষ্টবৰীয়া। মুৰা। আগষ্ট মুৰা। আপোনাৰ ৱাৰ্ড নম্বৰ কিমান? আমাৰ এইটো কিমান আছিলে? কিমান নম্বৰ ৱাৰ্ড এইটো? 9 নম্বৰ ৱাৰ্ড। কোন পঞ্চায়ত পৰে এইটো? আমাৰ এইটো হেৰি ৰজাভেটা গাঁও পঞ্চায়ত। আপোনাৰ ঘৰটো যে এনেকৈ আছে, এতিয়াতো বৰষুণৰ ছিজনে আহিব, এতিয়া কি কৰিব এনেকৈ? কি কাৰণে এনেকুৱা হৈছে? বৰষুণৰ ছিজন মানে এতিয়া ক'বলৈ গ'লে মোৰ আৰু কিনো, এতিয়া লাহে লাহে কিবা এটা উপায় কৰিব লাগিব নিজে। হয়, ঘৰটো যিটো আপোনাৰ বনালে ইমানখিনিতে যে থাকিলে, পইচা পাতি চৰকাৰৰ ফালৰ পৰা কি দিছিলে আপোনাক? প্ৰথমতে দিছিলে কেইটকামান, তাৰপাছত আৰুতো নাই দিয়া আমাক। আমি জানিছোঁ 3টা কিস্তি নে কিমান কিস্তিত দিয়ে পইচাটো আপোনাক? শুনিছোঁ আমিতো 3টা কিস্তিয়ে বুলি। হয়, কিন্তু বৰ্তমান আমিতো এটা কিস্তিহে পাই আছোঁ। বাকী কিস্তি খবৰ কৰিলে কি বুলি কৈছে? বাকী কিস্তি খবৰ কৰিলে মানে কি ক'ব আৰু, পইচাটো নাই অহা বুলি কয়। পইচা নাই অহা। লগতে ইয়াতে পানী দুনি কিবা বিজুলী বাতি সমস্যা আৰু কি আছে? আপোনাৰ ঘৰটোত আমি দেখিলোঁ। আমাৰ ইয়াত বিজুলী মানে এতিয়া ক'বলৈ গ'লে আমাৰতো ইয়াত নাইয়ে। ক'বলৈ গ'লে এনেকৈ কৰি আৰু এইটো লাটত আৰু আমাৰ মানে কাৰো ঘৰতে লাইট ব্যৱস্থা নাই। আৰু খোৱা পানী ব্যৱস্থা আছে নে নাই? খোৱা পানী মানে ক'বলৈ গ'লে আমি নিজে এতিয়া হেৰি কৰি কিনে আছোঁ আৰু। এনেকৈ চৰকাৰৰ ফালৰ পৰা আমি একো এটা সা সুবিধা পোৱা নাই বাৰু। এই ঘৰবোৰ কামবোৰ যে এনেকুৱা হ'ল যে পইচাটো অহা নাই, তেওঁলোকৰ পঞ্চায়তৰ প্ৰতিনিধি বা কোনোবা ৰাজনীতি কোনোবা আহে নেকি? তেনেকৈতো বৰ্তমান এতিয়া ক'বলৈ গ'লে অহাটো নাই, খা খবৰ নলয়। প্ৰথমে যিকেইটা এতিয়া পেলালে তাৰপিছত সিমানখিনিয়ে আৰু। তাৰপিছত আপোনালোকে যোগাযোগ কৰিছে নাই সভাপতিগৰাকীৰ লগত? এবাৰ মই বৰ্তমান ক'বলৈ গ'লে যোগাযোগ কৰিছিলোঁ, কিন্তু একো এটা উপায় নাই বুলি ক'লে। উপায় নাই, এনেকৈ থাকিব লাগিব। এতিয়াতো বৰষুণ কেনেকৈ থাকিব? ইয়াততো আমি দেখিছোঁ একো পানী দেখোন চবফালে পৰিব আপোনাৰ ঘৰটোত। হয় ছাৰ। কি কৰিব এতিয়া? ব্লকৰ লগত যোগাযোগ কৰিছে নেকি? ব্লকৰ লগতো এনেকৈ মই যোগাযোগ নাই কৰা। কিন্তু প্ৰতিনিধি পঞ্চায়তৰ বা মেম্বাৰ এইবিলাক খবৰ নলয়। পৰৱৰ্তী খবৰ,
অভয়পুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন তাৰ বিপৰীতে এজন আহত হৈছে এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনাইছো এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ অভয়পুৰীৰ চৌতাকিত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন আৰু আহত এজন ছয়চকীয়া কণ্টেইনাৰ বাহনে মহতিয়াই লৈ গ'ল স্কুটি আৰোহীক বঙাইগাঁও জিলাৰ অভয়পুৰীৰ চৌতাকিৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটোত থিতাতে নিহত নয়াগাঁৱৰ হৰকুমাৰ নাথ নামৰ ব্যক্তিজন এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছে চৌতাকিৰ সুশাংক নাথ নামৰ যুৱকজন আৰু সংকটজনক অৱস্থাত আঘাতপ্ৰাপ্ত সুশাংক নাথক চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হৈছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে দুৰ্ঘটনাত পতিত স্কুটিৰ নম্বৰ AS19J9403 আৰু কণ্টেইনাৰখনৰ নম্বৰ হৈছে AD28AC017 অলপ আগত এটা চৌতাকিত এটা এক্সিডেণ্ট হ'ল কালী পূজা চলি আছিল তাতে মোৰ মামা ল'ৰা ভায়েক মোৰ তেখেত আৰু মই সিজনৰ ভায়েক স্বাধীন দুজন এক্সিডেণ্ট হ'ল এজন আমি হস্পিটেলত আহি পালোঁ আহি দেখা পালোঁ এজন স্পট ডেথ কোনজন ঢুকালে হৰকুমাৰ নাথ কিমান বয়স হ'ব তেখেতৰ বয়স 30 এপ্ৰক্স 30 হ'ব আৰু এজন আছে সিও মোৰ ভাই তেখেতক ইয়াতে হস্পিটেলত আছে এজনৰ ডেথে হ'ল কিন্তু ইয়াতে হস্পিটেলত আহি এটা মানে দুখ লাগিলে আৰু এজন সিও লাইফ এণ্ড ডেথকে চলি আছে এটা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কোন দিশৰ পৰা আহি আছিল তেখেতৰ দিশটো মই একজেক্টলি ক'ব নোৱাৰিম যিহেতু মই হস্পিটেলত আহি লগ পালোঁ তেখেতৰ স্কুটিত আহিছিল তো গাড়ীত এক্সিডেণ্ট হৈ তেখেতে ক'লে এজন ঢুকালে আৰু এজনক হস্পিটেলত নিয়াৰ কাৰণে যিহেতু এম্বুলেঞ্চ ইয়াতে কৈছিলোঁ ডক্টৰকো কথা পাতিছিলোঁ কিন্তু এম্বুলেঞ্চৰ নাটনিৰ কাৰণে অসুবিধাৰ কাৰণে বহুত পলমকৈ আমি এতিয়া ল'ৰা ছোৱালীৰ কাৰণে প্ৰেৰণ কৰিলোঁ আৰু এজন ভাইকক বঙাইগাঁৱলৈ প্ৰেৰণ কৰিছোঁ স্কুটি আৰু কি আছিল এই স্কুটি আৰু ডাম্পাৰ বুলি শুনিছোঁ মই এতিয়ালৈকে গাড়ীখন কণ্টেইনাৰ বুলি শুনিছোঁ এইটো মানে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত হৈছে হয় গাড়ীৰ তীব্ৰ গতি যান জঁটৰ ফলতো কিছুমান এক্সিডেণ্টৰ ফলত হৈছে এতিয়া কাৰ ভুল এইটো ক'ব নাযাওঁ মই যিটো নাজানো ক'ত ঘৰ নয়াগাঁও এজনৰ ঘৰ আমাৰ মই যিজন ঢুকাল তেখেতৰ ঘৰ নয়াগাঁও আৰু যিজন বৰ্তমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তেখেতৰ ঘৰ চৌতাকি স্বাধীন নাথ মহানগৰীৰ স্পা পাৰ্লাৰত প্ৰকৃততে কি চলে স্পা পাৰ্লাৰত পল্টন বজাৰ আৰক্ষীৰ অভিযান উলুবাৰীৰ চিয়া সল্ট স্পা এণ্ড ইউনিচেক্স পাৰ্লাৰত অভিযান চলাইছে দীৰ্ঘদিন ধৰি পাৰ্লাৰখনত অবৈধ কাম কাজ চলি থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল আৰু অভিযানকাৰী দলে হাতে লুটে ধৰিলে 6 যুৱক যুৱতীক পাৰ্লাৰৰ বন্ধ কোঠাত অনৈতিক কাৰ্যত লিপ্ত আছিল যুৱতীসহ একাংশ যুৱক মহানগৰীৰ স্পা পাৰ্লাৰত প্ৰকৃততে কি চলে স্পা পাৰ্লাৰৰ পল্টন বজাৰ আৰক্ষীৰ অভিযান আৰু উলুবাৰী চি সল্ট স্পা এণ্ড ইউনিচেক্স পাৰ্লাৰত এই অভিযান চলিছিল আৰু দীৰ্ঘদিন ধৰি পাৰ্লাৰখনত অবৈধ কাম কাজ চলি থকাৰ অভিযোগ অভিযানকাৰী দলে হাতে লুটে ধৰিলে 6 যুৱক যুৱতী পাৰ্লাৰৰ বন্ধ কোঠাত অনৈতিক কাৰ্যত লিপ্ত আছিল একাংশ যুৱক যুৱতী এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাই আছো মহানগৰীৰ স্পা আৰু যিসমূহ পাৰ্লাৰ আছে প্ৰকৃততে তাত কি চলে দীৰ্ঘদিনৰ পৰা অভিযোগ উত্থাপন কৰি আহিছে মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষীৰ প্ৰশাসনে অভিযান চলাই ইতিমধ্যে এনে ধৰণৰ স্পা আৰু পাৰ্লাৰ উৎখাত কৰিবলৈ সক্ষম হৈছে বিভিন্ন সময়ত এই পাৰ্লাৰ বা স্পাসমূহত অনৈতিক কাৰ্যকলাপ চলোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে আৰু তেনে অভিযোগৰ ভিত্তিতে উলুবাৰী নিশা চি সল্ট স্পা এণ্ড ইউনিচেক্স পাৰ্লাৰত পল্টন বজাৰ আৰক্ষীয়ে অভিযান চলাইছিল আৰু দীৰ্ঘদিন ধৰি পাৰ্লাৰখনত অবৈধ কাম কাজ চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল অভিযানকাৰী দলে হাতে লুটে ধৰিলে 6 যুৱক যুৱতী পাৰ্লাৰ বন্ধ কোঠাত অনৈতিক কাৰ্যত লিপ্ত আছিল যুৱক যুৱতীসকল এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছো আৰু এইখিনিতে পোৱাৰ খবৰত সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো পুৱাৰ খবৰলৈ শিক্ষকৰ নামত কালিমা ধিঙৰ বেচামাৰীত শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ শিক্ষক আফতাব আলী এহছানৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে এটি গৃহত 3 দিন আবদ্ধ কৰি ছাত্ৰীগৰাকীক চলাইছিল যৌন নিৰ্যাতন ঘটনা পোহৰলৈ অহাত বিয়া পতাৰ চুক্তিত স্বাক্ষৰ কৰিছিল লম্পট শিক্ষকে চুক্তিৰ পিছতে ছাত্ৰীগৰাকীৰ গৃহত প্ৰৱেশ কৰি ছাত্ৰীগৰাকীক প্ৰহাৰৰ অভিযোগ উত্থাপিত হৈছে শিক্ষকৰ নামত কালিমা আৰু ধিঙৰ বেচামাৰীত শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে শিক্ষক আফতাব আলী এহছানৰ বিৰুদ্ধে এই অভিযোগ এটি গৃহত 3 দিন আবদ্ধ কৰি ছাত্ৰীগৰাকীক চলাইছিল যৌন নিৰ্যাতন আৰু ঘটনা পোহৰলৈ অহাত বিয়া পতাৰ চুক্তিত স্বাক্ষৰ কৰিছিল লম্পট শিক্ষকে চুক্তিৰ পিছতে ছাত্ৰীগৰাকীৰ গৃহত প্ৰৱেশ কৰি ছাত্ৰীগৰাকীক প্ৰহাৰৰ অভিযোগ উত্থাপিত হৈছে এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো ধিঙৰ বেচামাৰীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী শিক্ষকৰ কামনাৰ বলি হৈছে ছাত্ৰী আৰু ছাত্ৰীগৰাকীক 3 দিন ধৰি আবদ্ধ কৰি যৌন নিৰ্যাতন চলাই গৈছিল পাখণ্ড শিক্ষকে এই মুহূৰ্তত সেই শিক্ষকৰ ফটো আমি আপোনালোকক দেখুৱাইছো এইজনে পাখণ্ড লম্পট শিক্ষক যিগৰাকী কামনাৰ বলি হ'ব লগা হৈছিল এগৰাকী ছাত্ৰী আৰু তাৰ পাছতে ৰাইজে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাইজমেলৰ আয়োজন কৰিছিল ৰাইজমেলত এই শিক্ষকগৰাকীয়ে ছাত্ৰীগৰাকীক বিয়া কৰোৱাৰ চুক্তিত স্বাক্ষৰ কৰিছিল আৰু চুক্তিত স্বাক্ষৰ কৰাৰ পিছতে কিন্তু ছাত্ৰীগৰাকীৰ ঘৰত প্ৰৱেশ কৰি ছাত্ৰীগৰাকীক প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছতে বৰ্তমানৰ সম্প্ৰতি চিকিৎসাধীন হৈ আছে ছাত্ৰীগৰাকী এই মুহূৰ্তত মন্তব্য আছে কিছু স্থানীয় লোকৰ সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিছো ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান এইবাৰ ধুবুৰী কলেজ ৰোডত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত নিচা জাতীয় 240টা কেপচুল সহ 38টা কফ চিৰাপ জব্দ কৰে অভিযানত আটক কৰা হৈছে এজন ড্ৰাগছ সৰবৰাহকাৰী এনিভৰ 24 দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ ৰাজ্যত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আৰু এইবাৰ ধুবুৰী কলেজ ৰোডত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত নিচা জাতীয় 240টা চিপি কেপচুল আৰু 38টা নিচা জাতীয় কফ চিৰাপ জব্দ কৰে আৰক্ষীয়ে ধুবুৰী কলেজ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা অভিযানত ড্ৰাগছ সৰবৰাহকাৰী ছবিৰ আলীক আটক কৰিবলৈ সক্ষম হয় আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰ ধুবুৰী 10 নং ৱাৰ্ডত বুলি জানিব পৰা গৈছে ইপিনে সমীৰ আলীক আটক কৰি অধিক তথ্য উদ্ঘাটনৰ বাবে সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট এনিভাৰত 24 আলি আই লিগাঙলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ব্যস্ততা বাঢ়িছে মিচিং জনগোষ্ঠীৰ লোকসকলৰ মাজত চাওক এই প্ৰতিবেদন অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোকসকলৰ অন্যতম কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং এই আলি আই লৃগাং ফাগুন মাহৰ প্ৰথমটো বুধবাৰে উদযাপন কৰা হয় এই আলি আই লৃগাং উৎসৱলৈ মাজত মাত্ৰ আৰু 2টা দিন বাকী অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আমগুৰিৰ লাহদৈগড় মিচিং গাঁৱতো আলি আই লৃগাং উৎসৱক লৈ মিচিং ডেকা গাভৰুৰ মাজত এতিয়া ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে গুমৰাগৰ নৃত্য আৰু ঐনিতমৰ সুমধুৰ ছন্দত মিচিং ডেকা গাভৰুৱে হেঁপাহ পলুৱাই নাচিছে বসন্তৰ আগমনৰ লগে লগে ফাগুন মাহত মিচিং জনগোষ্ঠীয়ে পালন কৰা এই উৎসৱত আনন্দৰ জোৱাৰ উঠিছে আমগুৰিৰ লাহদৈগড় মিচিং জনগোষ্ঠীৰ লোকসকলৰ আলি আই লৃগাঙৰ বাবে ব্যাপক উৎসাহ উদ্দীপনাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আলি আই লৃগাঙত অতিথিক আপ্যায়নৰ কাৰণে 2টা গাহৰি আৰু 3 কুইণ্টেল পৰ আপং চাইমত সাজু কৰি তুলিছে বুলি তেওঁলোকে জনাইছে বেছি দিন নাই সঁচাকৈ আজি আমাৰ বুধবাৰলৈ আৰু 3-4টা দিনমান বাকী আছে এই আলি আই লৃগাংটো আমাৰ মিচিঙৰ পৰম্পৰাগত উৎসৱ এটা আমাৰ মিচিং সমাজৰ হেতু হৈছে আমাৰ কৃষি ভিত্তিত কৰা হয় এটো আমাৰ কৃষি উৎসৱ বুলিও ক'ব পাৰি আলি আই লৃগাঙৰ অৰ্থটো হৈছে এটা আমাৰ আলি মানে হ'ল শস্য লিগাং মানে হ'ল আপোনালোকৰ আমাৰ হিচা
সেইদিনাৰ পৰা আমি যিটো ফাগুনৰ প্ৰথম বুধবাৰ দিনা আমাৰ ইংৰাজী হ'ব 14 ফেব্ৰুৱাৰী হ'ব আৰু বুধবাৰ পৰিছে এই বুধবাৰ দিনাখনে আমাৰ আৰম্ভণি হ'ব এই আৰম্ভণিৰ কাৰণে আমি আজি এইখিনি আমি প্ৰস্তুতি কৰিছোঁ আৰু আমাৰ এই আপোনালোকে দেখি পাইছে এই যে ঘৰ এটা দেখিছে এই ঘৰটো হৈছে মোৰং ঘৰ বুলি কয় ইয়াৰ তাৎপৰ্য হৈছে কি ইয়াৰ তাৎপৰ্যটো হৈছে আমাৰ যিসকল বুঢ়া মেথাসকল আলি আই লৃগাঙৰ যিটো উদযাপন কৰি তাত মানে থাকিব তাত থাকি বুঢ়াসকলক তাত সন্মান যাচি পেলাই তাত মানে তেওঁলোকক ৰন্ধা বঢ়া ইত্যাদি কৰি যিসকল ৰান্ধনীসকল প্ৰথমতে তেওঁলোকক জনাই সন্মান জনাই তেওঁলোকক খাবলৈ দিব তাৰপাছত ৰাইজক সকলোকো খুৱাব সেইখিনি কৰিব আৰু আলি আই লৃগাঙৰ প্ৰথম দিনা আমি ৰাতিপুৱা 8টামান বজাত এই পথাৰত ইয়াতে আছে অকণমান মই কেমেৰামেনক এইফালে দেখুৱাবলৈ ক'ম এইফালে আইসকল বহি আছে তাতে আমি হাল কোৰ মাৰি পেলাই ধুনীয়াকৈ শস্য তাত সিঁচিম আৰু সেই বুধবাৰ দিনাৰ পৰা আমাৰ আলি আই লৃগাঙৰ বুধবাৰ দিনাৰ পৰাই আমাৰ আৰম্ভণিটো শস্য ৰোপণৰ মিচিংসকলৰ মানে আৰম্ভণি হ'ব বৰপেটাৰ সৰবুকত জীৱশ্ৰেষ্ঠৰ অমানৱীয় কাণ্ড ট্ৰেক্টৰে চেপি বধ কৰিলে এটা উন্মাদ হাড়গৰুক ৰছীৰে বান্ধি ট্ৰেক্টৰে চেপি হাড়গৰু বধ কৰাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে দুদিন ধৰি হাড়গৰুটোৱে চলাইছিল উপদ্ৰৱ আৰু উন্মাদ হাড়গৰুটোৱে চোচা লৈছিল একাংশ মানুহলৈও এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ বৰপেটাৰ সৰবুকত জীৱশ্ৰেষ্ঠৰ অমানৱীয় কাণ্ড ট্ৰেক্টৰেৰে চেপি বধ কৰিলে এটা উন্মাদ হাড়গৰুক আৰু ৰছীৰে বান্ধি ট্ৰেক্টৰেৰে চেপি হাড়গৰু বধ কৰাক লৈ প্ৰতিক্ৰিয়া দুদিন ধৰি হাড়গৰুটোৱে চলাইছিল উপদ্ৰৱ উন্মাদ হাড়গৰুটোৱে চোচা লৈছিল একাংশ মানুহলৈও এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ পুনৰবাৰ জনাইছোঁ বৰপেটাৰ সৰবুকত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে অমানৱীয় কাণ্ড সংঘটিত হৈছে দীৰ্ঘদিনে এই অঞ্চলটোত এটা হাড়গৰুৱে উৎপাত চলাই আছিল মানুহক আক্ৰমণ কৰিবলৈ চোচা লৈছিল এই হাড়গৰুটো আৰু তাৰ পাছতে কিন্তু একাংশ উন্মাদ লোকে এই হাড়গৰুটোক ৰছীৰে বান্ধি ট্ৰেক্টৰেৰে চেপি হত্যা কৰিছে আৰু তাৰ পাছতে প্ৰকৃতিপ্ৰেমীসকলৰ মাজত অব্যাহত আছে প্ৰতিক্ৰিয়া ৰাইজে অভিযোগ উত্থাপন কৰিছে ৰাইজে দাবী তুলিছে যিসকলে এই কাণ্ড সংঘটিত কৰিলে যিসকলে এই অমানৱীয় কাণ্ডৰ সৈতে জড়িত সেইসকলৰ বিৰুদ্ধে কিন্তু প্ৰশাসনে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিয়নো জীৱশ্ৰেষ্ঠ বুলি আমি কৈ থাকিলে নহ'ব জীৱশ্ৰেষ্ঠ প্ৰকৃততে আমি হয়নে হাড়গৰু হত্যা কৰা হৈছে ট্ৰেক্টৰেৰে চেপি নিৰ্মমভাৱে নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে এইখন ৰাজ্যত এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছোঁ আৰু ইয়াৰ লগে লগে পুৱাৰ খবৰৰ পৰা মই কিশোৰে বিদায় লৈছোঁ অধিক খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24